চাওক আইচাক বা প্ৰথম কথা ক'ব লাগিব যে পুৱা ৮ বজাৰ পৰা যিহেতু ভোট গণনা আৰম্ভ হৈছে, কিন্তু এতিয়া ৯ বাজি গৈছে, কিন্তু এতিয়া প্ৰথম ৰাউণ্ডৰ যি ৰিজাল্ট কিন্তু ওলোৱা নাই। ক'ব লাগিব যে এক কথাত এক সামুকীয়া গতিৰে আচলতে ভোট গণনা প্ৰক্ৰিয়া চলি আছে। কাৰণ যিয়ে 4টা পৰিষদীয় সমষ্টিত চলি আছে, ক'ব লাগিব 4টা যি হল আছে, 4টা পৰিষদীয় সমষ্টিত চলি আছে। কথাকথি পৰিষদীয় সমষ্টি, কোচবিহাৰ দৰংগিৰি পৰিষদীয় সমষ্টি, নৰ্থ দুধনৈ পৰিষদীয় সমষ্টি আৰু ধূপধাৰা, এই 4টা পৰিষদীয় সমষ্টিত যিহেতু ভোট গণনা চলি আছে পুৱা ৮ বজাৰ পৰা। টোটেল যিহেতু 19টাকৈ পৰিষদীয় সমষ্টি আছে গোৱালপাৰা জিলাখনত। ক'ব যে যিহেতু ৮ বজাৰ পৰা যিটো আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া, ৯ বাজি যোৱাৰ পিছতো কিন্তু বৰ্তমানলৈকে প্ৰথম ৰাউণ্ডৰ ভোট গণনা শেষ হোৱা নাই। এক সামুকীয়া গতিৰে আচলতে ভোট গণনা প্ৰক্ৰিয়া চলি আছে ক'ব লাগিব। আৰু ক'ব লাগিব যে গোৱালপাৰা জিলাৰ 19টা পৰিষদীয় সমষ্টি আছে, তাৰে ভিতৰত যি আগিয়া পৰিষদীয় সমষ্টিৰ কিন্তু যি NDAৰ প্ৰাৰ্থী সুচিত্ৰা নাথক কিন্তু তুমুল প্ৰতিদ্বন্দ্বিতা আগবঢ়াব যি নিৰ্দলীয় প্ৰাৰ্থী সাধনা চাংমা। আৰু ক'ব লাগিব যি দাৰিদুৰী যি পৰিষদীয় সমষ্টি আছে, দাৰিদুৰী পৰিষদীয় সমষ্টিৰ যি মিত্ৰজোঁটৰ যি প্ৰাৰ্থী আছে হৰিশ্চন্দ্ৰ, ক্ষমা কৰিব, দ্বাৰকা যি পৰিষদীয় সমষ্টি, দ্বাৰকা পৰিষদীয় সমষ্টিৰ যি হৰিশ্চন্দ্ৰ ৰাভা আছে NDAৰ প্ৰাৰ্থী, আৰু তেওঁক তুমুল প্ৰতিদ্বন্দ্বিতা দিব নিৰ্দলীয় প্ৰাৰ্থী মদিত কুমাৰ ৰাভাই। আৰু এনেদৰে দেখা হৈছে এয়া হ'ল যে আগিয়া পৰিষদৰ সমষ্টিৰ যি বিজেপিৰ প্ৰাৰ্থীগৰাকী আছে, আৰু প্ৰত্যেকটো পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীসকল আছে, আৰু তেওঁলোকৰ এজেণ্টসমূহ ইয়াত আহি ভিৰ কৰিছে। এতিয়া যিহেতু 4টাকৈ পৰিষদীয় সমষ্টিৰ ভোট গণনা চলি আছে, আৰু দাৰিদুৰী পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকী আছে, মই কিছু কথা পাতিব যত্ন কৰিম। মই আপোনাক সুধিছোঁ, আপোনালোকৰ কিমান সময়ৰ পিছত আপোনালোকৰ পৰিষদীয় সমষ্টিৰ ভোট গণনা আৰম্ভ হ'ব? এনে মইতো সেনেকৈ গম পোৱা নাই, আইডিয়া কৰিছোঁ যেনিবা একদম লাষ্টত হ'ব আৰু কি। আপোনালোকৰ প্ৰতিদ্বন্দ্বিতা কোনোবা কৰিবনে? প্ৰতিদ্বন্দ্বিতাটো নিৰ্দলীয় প্ৰাৰ্থীগৰাকী, হা NDAৰ প্ৰাৰ্থীগৰাকী প্ৰতিদ্বন্দ্বিতা আছে, এজনী আছে জোনালী ৰাভা। প্ৰতিদ্বন্দ্বিতা হ'বই কম বেছি, তথাপিও মানে মোৰ ফালে জিকাৰ সম্ভাৱনাটো বেছি আছে। নিশ্চয়কৈ মই আৰু প্ৰাৰ্থী আছে, প্ৰাৰ্থীসকলৰ এজেণ্টসমূহ আছে, মই কথা পাতিবলৈ যত্ন কৰিম। এনেদৰে দেখা গৈছে যিসমূহ প্ৰাৰ্থীৰ এজেণ্টসমূহ আৰু প্ৰাৰ্থীসকল ৰখি আছে, কাৰণ বৰ্তমানে যিটো 4টা পৰিষদীয় সমষ্টিৰ ভোট গণনা চলি আছে, যিহেতু 19টা পৰিষদীয় সমষ্টি। আৰু মই জিনাৰী সমষ্টিৰ প্ৰাৰ্থীগৰাকী আছে, মই জিনাৰী সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ লগত কিছু কথা পাতিবলৈ যত্ন কৰিম। দাদা, আপুনি যিহেতু NDAৰ প্ৰাৰ্থী, আপোনাৰ জিকাটো কিমান দূৰ কি, আৰু আপোনাৰ লগত প্ৰতিদ্বন্দ্বিতা কোনে কৰিব বুলি ভাবে? মই জয় হ'ব। আপুনি যিহেতু এগৰাকী গাৰো সম্প্ৰদায়ৰ প্ৰাৰ্থী, তাত যিহেতু গাৰো ভোট বহু আছে আমি জানিব পাৰিছোঁ, তাত কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আছে আপোনাক প্ৰতিদ্বন্দ্বিতা দিব পাৰিবনে? কংগ্ৰেছ ঘটেছে নহ'ব, মই নিশ্চয় বিপুল ভোটত মই জয় হ'ব। আৰু যিহেতু ক'ব লাগিব যে 19টা পৰিষদীয় সমষ্টিৰ ভিতৰত ক'ব লাগিব যি দ্বাৰকা সমষ্টিটো আচলতে এক বিশেষ আকৰ্ষণৰ সমষ্টি হৈ পৰিছে, কাৰণ দ্বাৰকা সমষ্টিৰ যি নিৰ্দলীয় প্ৰাৰ্থীগৰাকী আছে, নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে তুমুল প্ৰতিদ্বন্দ্বিতা দিবলৈ ইতিমধ্যে চৰ্চা লাভ কৰিছে। মই দ্বাৰকা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকী আছে, তেওঁলোকৰ কথা পাতিব যত্ন কৰিম। দাদা, আপোনাৰ আগত আছোঁ। দাদা, যিহেতু বিশেষকৈ যি 19টা পৰিষদীয় সমষ্টি আছে, তাৰ ভিতৰত কিন্তু দ্বাৰকা সমষ্টিটা সকলোৰে চকু পৰিছে, কাৰণ দ্বাৰকা সমষ্টিটো তুমুল প্ৰতিদ্বন্দ্বিতা চলিব। দুবাৰকৈ যি হৰিশ্চন্দ্ৰ ৰাভা আছে, দুবাৰকৈ তেওঁ জিকিছে। এইবাৰ আপুনি যিহেতু তেওঁৰ বিৰুদ্ধে থিয় হৈছে, কেনেকুৱা প্ৰতিদ্বন্দ্বিতা চলিব? প্ৰতিদ্বন্দ্বিতা তুলনামূলকভাৱে থাকিব, যদিওবা মই ধুনীয়াকৈ ওলাই যাম, কাৰণ ৰাইজ যিহেতু মোৰ লগত আছে, ৰাইজ যিহেতু ক্ষুব্ধ তেওঁলোকৰ কাম কাজক লৈ পেলাই, ৰাইজ যিহেতু পৰিৱৰ্তন বিচাৰিছে, গতিকে মই ধুনীয়াকৈ ওলাই যাম, সেইটো মই আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। কিমান ফল পৰিছে? 7,765টা। কিমান ভোট পাব বুলি আশা কৰে? মই এইটো ক'ব নোৱাৰিম এতিয়াই, কিন্তু মই বিপুল ভোটত জয়ী হ'ম। এয়া আছিল যি 19টা পৰিষদীয় সমষ্টিৰ ভিতৰত যি বিশেষ চৰ্চা যি সমষ্টি হ'ল যি দ্বাৰকা সমষ্টি, দ্বাৰকা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মদিত কুমাৰ ৰাভা। ক'ব লাগিব যে যিহেতু ক'ব লাগিব পুৱা 8 বজাৰ পৰা যিটো কটকটীয়া নিৰাপত্তাৰ মাজত ভোট গণনা আৰম্ভ হৈছে, কিন্তু 9 বাজি 30 মিনিট পাৰ হ'ল, এতিয়ালৈকে প্ৰথম ৰাউণ্ডৰ ৰিজাল্ট আমাক দিবলৈ কোনো অগ্ৰগতি লাভ কৰিছে। আচলতে সামুকীয়া গতিৰে কি কাৰণত সামুকীয়া গতিৰে ভোট গণনা চলি আছে?